নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী লেছন নম্বৰ 11 স্প্ৰিং টাইম স্প্লেণ্ডাৰ ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স, কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যৰে দিয়া। ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে হোৱাট টাইপ অফ বয় ইজ ৰিহন, কৈছে যে ৰিহন কেনেধৰণৰ ল'ৰা। ইয়াৰ এনচাৰটো এনেকৈ লিখিব লাগিব যে ৰিহন ইজ এন অৰ্ডিনাৰী বয় উইথ এন এক্সট্ৰা অৰ্ডিনাৰী হেবিট হি লাভছ টু ৰাইট ইন হিজ ডায়েৰী, কৈছে যে ৰিহন এজন অসাধাৰণ অভ্যাস থকা এজন সাধাৰণ ল'ৰা, ডায়েৰীত লিখি ভাল পায়। ৰিহনে ডায়েৰীত লিখি ভাল পায়। এনেকৈ লিখিলে বাইখিনি লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো বি হাউ ডাজ ৰিহন ফিল এট দ্য এডভেণ্ট অফ স্প্ৰিং, কৈছে যে বসন্তৰ আগমনৰ সময়ত ৰিহনে কেনে অনুভৱ কৰে। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে ৰিহন ফিল এট দ্য এডভেণ্ট অফ স্প্ৰিং দ্য এণ্টায়াৰ লেণ্ডস্কেপ চিমেট চ মেজেষ্টিক, কৈছে যে ৰিহনে অনুভৱ কৰে যে বসন্তৰ আগমনত সমগ্ৰ প্ৰাকৃতিক দৃশ্যটো ইমানেই মহিমামণ্ডিত যেন লাগিছিল। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো হোৱাট হেজ ৰিহন বিন ইগাৰলি ৱেইটিং ফৰ, কৈছে যে ৰিহনে কিহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আহিছে। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে ৰিহন হেজ বিন ইগাৰলি ৱেইটিং ফৰ দ্য ডে আই গট টু গ টু মাই এনচেষ্ট্ৰাল ভিলেজ ফৰ ৰঙালী বিহু, কৈছে যে ৰিহনে আগ্ৰহেৰে অপেক্ষা কৰি আছে যিদিনা মই মোৰ পূৰ্বপুৰুষৰ গাঁৱলৈ ৰঙালী বিহুৰ বাবে যাব পাৰিলোঁ। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হাউ ডাজ ৰিহন ডেছক্ৰাইব হিজ ড্ৰাইভ টু হিজ ভিলেজ, কৈছে যে ৰিহনে নিজৰ গাঁৱলৈ নিজৰ ড্ৰাইভাৰক কেনেকৈ বৰ্ণনা কৰিছে। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে দ্য ড্ৰাইভ টু আৱাৰ ভিলেজ ইজ অলৱেজ এন এডভেঞ্চাৰ দ্য ৱাইণ্ডিং ৰডছ লুজ গ্ৰীণ ফিল্ডছ দ্য চুইট স্কেণ্ট অফ ব্লমিং ফ্লাৱাৰ্ছ ফ্ৰেছলি কাট গ্ৰাছ এণ্ড দ্য পেট্ৰিছৰ মেক ইট এন আনফৰগেটেবল জাৰ্ণি, কৈছে যে আমাৰ গাঁৱলৈ যোৱা ড্ৰাইভাৰজন সদায় দুঃসাহসিক কৰ্ম আকৰ গছ ৰাস্তাটোৰ ৰসাল সেউজীয়া পথ ফুলি উঠা ফুল মিঠা গন্ধ সদ্য কটা শাক আৰু পেট্ৰিকৰে ইয়াক এক অবিস্মৰণীয় যাত্ৰা কৰি তোলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো ই নম্বৰ প্ৰশ্নটো কৈছে যে হোৱাট আৰ দ্য থিংছ ৰিহন গট টু লাৰ্ণ ফ্ৰম হিজ গ্ৰেণ্ডমাদাৰ এবাউট ৰঙালী বিহু, কৈছে যে ৰঙালী বিহুৰ বিষয়ে আইতাকৰ পৰা ৰিহনে কি কি কথা শিকিবলৈ পাইছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে দ্য থিং ৰিহন গট টু লাৰ্ণ ফ্ৰম হিজ গ্ৰেণ্ডমাদাৰ এবাউট, কৈছে যে ৰঙালী বিহুৰ বিষয়ে আইতাকৰ পৰা ৰিহনে শিকিবলৈ তাৰপিছত কৈছে যে ৰঙালী বিহু ইজ ডেট দ্য এছামিজ পিপুল ইমব্ৰেঞ্চ দিছ ছেছন এজ এ হাৰ্বিংগাৰ অফ প্লেছ, কৈছে যে যোৱা কথাটো হ'ল অসমীয়া মানুহে এই বতৰক আঁকোৱালি লয়। হেপিনেছ এণ্ড প্ৰস্পেৰিটি দ্য ৰঙালী বিহু ইজ প্ৰাইমাৰীলি ৰিলেটেড টু দ্য ভিলেজ ফ'ক এণ্ড ট্ৰেডিশ্যনেলি কানেক্টেড উইথ কাল্টিভেশ্যন ইট ইজ চেলিব্ৰেটেড ফৰ 7 days, কৈছে যে ৰঙালী বিহু মূলত গাঁৱৰ লোকৰ সৈতে জড়িত আৰু পৰম্পৰাগতভাৱে খেতিৰ সৈতে জড়িত। ইয়াক 7
দিন ধৰি পালন কৰা হয় এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো F নম্বৰ প্ৰশ্নটো কৈছে যে হুইচ বিহু ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু কৈছে যে ৰঙালী বিহুৰ প্ৰথম দিনটোত কোনটো বিহু পালন কৰা হয় ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে গৰু বিহু ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু কৈছে যে ৰঙালী বিহুৰ প্ৰথম দিনাই গৰু বিহু উদযাপন কৰা হয় এনেকৈ এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ F নম্বৰ প্ৰশ্নটো কৈছে যে নেম দ্য বিহু চেলিব্ৰেটেড অন দ্য 5th, 6th and ফাইনাল ডে অফ ৰঙালী বিহু কৈছে যে ৰঙালী বিহু পঞ্চম ষষ্ঠ আৰু অন্তিম দিনা পালন কৰা বিহুৰ নাম লিখা ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে দ্য বিহু চেলিব্ৰেটেড অন দ্য 5th, 6th and ফাইনাল ডে অফ ৰঙালী বিহু আৰ চেনেহী বিহু মেলা বিহু এণ্ড দ্য ফাইনাল ডে ইজ দ্য চেৰা বিহু কৈছে যে পঞ্চম ষষ্ঠ আৰু অন্তিম দিনা উদযাপন কৰা বিহু ৰঙালী বিহু হৈছে চেনেহী বিহু মেলা বিহু আৰু অন্তিম দিনা চেৰা বিহু এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ এইখিনি 2 নম্বৰ প্ৰশ্নটো কৈছে যে ৰাইট এ শ্বৰ্ট নোট অন মানুহ বিহু কৈছে যে মানুহ বিহুৰ ওপৰত এটা চুক্তি অৰ্থাৎ চমু টকা লিখা ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে দ্য ছেকেণ্ড ডে অফ ৰঙালী বিহু ইন চেলিব্ৰেটেড দ্য মানুহ বিহু দিছ ডে ইজ ডিচাইডেড টু চেলিব্ৰেট হিউমেন লাইফ উই অৰ নাও ক্লথছ দিছ বিহু উই লাঞ্চ দ্য ফিল্ড অফ দ্য ইল্ডাৰ এণ্ড দ্য ইল্ডাৰ ব্লেছ দ্য য়ংগাৰ কৈছে যে ৰঙালী বিহুৰ দ্বিতীয় দিনত মানুহ বিহু উদযাপন কৰা হয় এই দিনটো মানৱ জীৱন উদযাপনৰ বাবে উৎসৰ্গিত আমি নতুন কাপোৰ পিন্ধিছিলোঁ এই বিহুত আমি জ্যেষ্ঠজনৰ অনুভৱ আৰু ডাঙৰ সকলে সৰুক আশীৰ্বাদ কৰে তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নটো কৈছে যে ৰাইট ভেৰিফাই এবাউট দ্য থিংছ ডেট কট ৰিহনছ ইজ এ চি ৰিচ হিজ ভিলেজ কৈছে যে ৰিহনৰ চকুত পৰা কথাবোৰৰ বিষয়ে চমুকৈ লিখা ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে দ্য ফাৰ্ষ্ট থিং ডেট কট মাই ইজ ৱাজ দ্য অৰ্চিডছ ব্লমিং এভৰিৱেৰ নট অনলি দ্য অৰ্চিডছ ফ্লাৱাৰ্ছ লাইক তগৰ নাহৰ এণ্ড কেতেকী পেইণ্টেড দ্য লেণ্ডস্কেপ উইথ দেয়াৰ ভিব্ৰেণ্ট কালাৰ্ছ কৈছে যে প্ৰথমে মোৰ চকুত পৰিল অৰ্কিড ফুল ফুলা সকলোতে কেৱল অৰ্কিড নহয় ফুলৰ দৰে তগৰ নাহৰ আৰু কেতেকীয়ে নিজৰ জীপাল ৰঙেৰে ভূ প্ৰকৃতি অংকন কৰিলে তাৰপিছত কৈছে যে আই কুড চি ডেট দ্য ভিলেজ ৱাজ অলৰেডি বুষ্টলিং উইথ এক্টিভিটি কৈছে যে মই দেখিবলৈ পালোঁ যে গাঁওখন ইতিমধ্যে কাৰ্যকলাপেৰে ব্যস্ত হৈ পৰিছে তাৰপিছত কৈছে যে চাউণ্ড অফ ঢোল এণ্ড পেপা ফিল দ্য এয়াৰ এণ্ড দ্য চিং অফ পিপুল ডেন্সিং এণ্ড প্ৰেক্টিচিং দ্য বিহু ডেন্স উইথ উটমষ্ট ইনথুচিয়াজম ৱাজ এ চিং বিহল্ড আই চ মাই কাজিনছ এণ্ড aunts applying জেতুকা on their plums, nails and toes কৈছে যে ঢোলৰ শব্দ আৰু পেপাই বতাহ ভৰাই পেলালে আৰু মানুহে নাচি বিহু নৃত্যৰ অনুশীলন কৰা দৃশ্যটো অতি উৎসাহেৰে দেখা গ'ল মোৰ কাজিন আৰু পেহীয়েকে হাতৰ তলুৱা নখ আৰু ভৰিৰ আঙুলিত জেতুকা লগাই থকা দেখিলোঁ তাৰপিছত কৈছে যে দ্য এৰমা অফ ফ্ৰেছলি প্ৰিপেয়াৰ্ড লাড়ু এণ্ড পিঠাছ ৱাজ ইৰিচিষ্টিবল কৈছে যে সতেজকৈ প্ৰস্তুত কৰা লাড়ু আৰু পিঠাৰ সুগন্ধি অপ্ৰতিৰোধ্য আছিল এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰখিনি কৈছে যে ষ্টেট ৱেডাৰ দ্য ফ্ল'য়িং চেণ্টেন্স আৰ ট্ৰু অৰ ফল্ছ কৈছে যে তলৰ বাক্যটো সঁচা নে মিছা লিখা ইয়াৰ প্ৰথম এ নম্বৰটো দিয়া আছে যে আমাৰ
ৰিহনছ ডায়েৰী ইজ দিছ কনফিডেণ্ট হিজ ক্ল'জেষ্ট ফ্ৰেণ্ডছ কৈছে যে ৰিহানৰ ডায়েৰী এই আত্মবিশ্বাসী তেওঁৰ ঘনিষ্ঠ বন্ধু এইটো এনচাৰ লিখা আমি ট্ৰু অৰ্থাৎ আমি সঁচা বুলি লিখি ল'ম তাৰপিছত বি নম্বৰ প্ৰশ্ন কৈছে যে ইয়াৰ পিছত বি নম্বৰটো যে দ্য বিউটি অফ দ্য স্প্ৰিং চেছন নেভাৰ ফেইলছ টু লাইফ ৰিহনছ স্পিৰিট কৈছে যে বসন্তৰ সৌন্দৰ্যই কেতিয়াও ৰিহানৰ আত্মাক উত্তোলন কৰাত ব্যৰ্থ নহয় এইটো আমি এনচাৰত ট্ৰু বুলি লিখি ল'ম অৰ্থাৎ সঁচা চি নম্বৰটো কৈছে যে ৰিহনছ ডু নট গেট দ্য অপৰচুনিটি টু গ' টু পাৰফৰ্ম হুঁচৰি কৈছে যে ৰিহনে হুঁচৰি প্ৰদৰ্শন কৰিবলৈ যোৱাৰ সুযোগ নাপালে এইটো আমি এনচাৰত ট্ৰু বুলি লিখি ল'ম অৰ্থাৎ সঁচা বুলি লিখি ল'ম তাৰপিছত ডি নম্বৰটো কৈছে যে ৰিহন কাম বেক উইথ এ হেভি হাৰ্ট কৈছে যে ৰিহন গধুৰ হৃদয় লৈ উভতি আহিল এইটো ট্ৰু বুলি লিখি ল'ম অৰ্থাৎ সঁচা বুলি লিখি ল'ম তাৰপিছত শেষৰটো কৈছে যে ই নম্বৰটো যে ই নম্বৰ প্ৰশ্নটো কৈছে যে মুকলি বিহু ইজ পাৰফৰ্মেড বাই দ্য এগেট পিপুল ইন অ'পেন ফিল্ড কৈছে যে মুকলি পথাৰত বয়সীয়াল লোকে পৰিৱেশন কৰে মুকলি বিহুত এইটো আমি ফলছ বুলি লিখি ল'ম অৰ্থাৎ অশুদ্ধ বুলি লিখি ল'ম আজিলৈ ইমানেই আৰু নতুন নতুন ভিডিঅ' আপডেট পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ